ব্ৰহ্মপুত্ৰৰ বুকুত সাঁতুৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছে এজন ছাত্ৰই। সোমবাৰে পুৱা ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ সন্ধান হৈছিল ছাত্ৰজন। ধুবুৰী শিশু পাঠশালা বিদ্যালয়ৰ ছাত্ৰ অংকুশ ৰয়। HS ফাইনেল পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল অংকুশ ৰয়। আজি পৰীক্ষা আছিল অংকুশৰ। মেধাৱী ছাত্ৰ অংকুশে সাঁতুৰি ভাল পাইছিল। ধুবুৰীত ছুইমিং পুল নথকাৰ বাবেই প্ৰতিদিনে সাঁতুৰিছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। সোমবাৰে পুৱাও সাঁতুৰিবলৈ গৈছিল যদিও ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি সন্ধান পোৱা নাছিল অংকুশৰ। অৱশেষত অংকুশৰ কাপোৰ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। আজি SDRF বাহিনীৰ দলে অভিযান চলাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰে মেধাৱী ছাত্ৰ অংকুশ ৰয়ৰ মৃতদেহ। প্ৰতিবেশী হয়, ভাল ল'ৰা। তাৰ লগত সম্পৰ্ক কম আছিল, কিন্তু ষ্টুডেণ্ট ভাল, বাৰীৰ সকলোৱে ভাল। কিন্তু তেওঁৰ মানে মনত ইচ্ছা আছিল, তেওঁ মানে চুইমিং কৰি শিকিব, সাঁতাৰ শিকাটো বহুত ইচ্ছা তাৰ। আমাৰ ধুবুৰী জিলাৰ এইটো মানে ধুবুৰী ডিষ্ট্ৰিক্ট টাউন এটা, চুইমিং পুল ক'তো নাই। আমাৰ ইয়াত যদি কোনোবা চুইমিং শিকিব বিচাৰে, চুইমিং শিকিব যাব, হয়তো আমাৰ শিকি যাব ওপৰৱালা দয়াত, নহ'লে তেওঁ মৰিব। এইটো মানে খাটাং, এইটোৰে মানে পৰিণতি আমাৰ চুইমিং পুল নথকাৰ কাৰণে আমাৰ এইটো হৈছে। তেওঁৰ ল'ৰা ক্ৰিছ বুলি জানো, ক্ৰিছ ৰায়। তেওঁৰ দেউতাটো টিচাৰ, মাকেও টিচাৰ, তেওঁ মানে হেপী কমিটিৰ টিচাৰ মা। আৰু তেওঁৰ দিদি আছে এটা। পৰীক্ষা চলি আছিল, তেওঁ এইটো মানে এই পৰীক্ষাটো আজিও পৰীক্ষা। তেওঁ কৈছিল আজি পৰীক্ষা নিদিব, ইলেক্ট্ৰিক ছাবজেক্টটো অপশ্যনাল, পিছতো ভাল কৰি দিলেও হ'ব। ভাল মাৰ্ক পাই তেওঁ সদায় পাছ কৰে। আজিও তেওঁৰ এতিয়া পৰীক্ষা আৰম্ভ হ'ব। চিজুপাচালা স্কুলত তেওঁৰ চিট। কালি পুৱা 5:30 তেওঁ ওলাই গৈছে ঘৰৰ পৰা। আমি চাইছিলোঁ, বহুত খোজাখুজি কৰিছোঁ, তাক পোৱা নাই। টাউল এটা আছিল গলাত দিয়া। তেওঁ মানে হয়তো জিম কৰিবলৈ জানে বা চুইমিং কৰিবলৈ যাওঁ, মানে যেনেকুৱা প্ৰিপাৰেশ্যন লৈ যায় তেনেকুৱাই গৈছিলে। কিন্তু আজি খাটাং হ'লোঁ যে তেওঁ চুইমিং কৰিব আহি তেওঁ মানে মৃত্যুৰ মুখত পৰিল। তেওঁ অকলে আহিছিল। তেওঁ মানে ভদ্ৰ ল'ৰা, ভাল ল'ৰা, কাৰো লগত মিলে গেডাৰিং চালে মানে তেওঁ নাযায়। গেডাৰিং চালে তেওঁ মানে এভইড কৰে। ওচৰতে কেইটামান এতিয়াও চাব পাৰিব, মানে তাত চুইমিং কৰি আছে, মানে কাপোৰ চাপোৰ ধুই আছে, তাত তেওঁ নাযায়। তেওঁ এইটো মানে তাৰ জ্ঞান নাই যে ইয়াত নামিলে অথৈ জল হ'ব, তেওঁৰ নলেজে নাই।